হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ ভীমাশংকৰ মন্দিৰ। তো বৰ্তমান আছোঁ ৰুমত, সেই ওলাই আছে পিছফালে। তো বৰ্তমান গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। বৰ্তমান আমি ৰেডি হৈ গ'লোঁ, কোনদাও ৰেডি পূৰা। এতিয়া আমি যাওঁ। কোনোবা যদি আহিম বুলি ভাবি আছে, যদি খানাপাৰাৰ পৰা আহে লেফ্ট চাইডে পৰে, আৰু যদি আপোনালোকে জালুকবাৰী ফালৰ পৰা আহে ৰাইট চাইডে পৰে। আৰু এই হৈছে গড়চুকৰ ফ্লাইঅভাৰৰ তলত, আৰু আমি যাম এইফালে গ'লে পাই যাম। বৰ্তমান আহি পালোঁ আমি দোকানত। পিছত দোকানৰ পৰা অলপ বস্তু লৈ লওঁ, বস্তুটো লৈ একেবাৰে ঘৰত যাম। চাই থাকোঁ। বৰ্তমান আহি পালোঁ, এই আগত গণেশ মন্দিৰটো আছে, আৰু বাকী ভিউটো চাওক, কি ধুনীয়া জেগা। চাওক ভিউটো চাওক। বৰ্তমান আমি আহি পাইছোঁ খালি। বৰ্তমান আমাৰ গণেশ মন্দিৰত পূজা হৈ গ'ল। এতিয়া আমি ক'ত যাম? দেউতাকৰ তাতে যাম। আৰু মালিকে ৰখি আছে। কেইটা বজাৰ পৰা ৰখি আছে আপুনি? 4টা বজাৰ পৰা ৰখি আছে। গাড়ী লৈ যাম, গাড়ী লৈ যাম আমি। বলক। এই বৰ্তমান মেইন গেট। ক'ত ৰাখো চেণ্ডেলটো? হা? ফাইনেলি আমি মেইন মন্দিৰটো আহি পালোঁ, আৰু ইয়াতে আহি গম পালোঁ যে এইটো এটা জ্যোতিৰ্লিংগ হয়। প্ৰথমতে গম পোৱা নাছিলোঁ, যিহেতু অহা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ। সেইকাৰণে গম পোৱা গৈছে যে আজি যে এইটো এটা জ্যোতিৰ্লিংগ হয়। তো আগলৈ চাই থাকক ভিডিঅ'টো। ইয়াতে আমাৰ পূৰা ধূপ চাকি জ্বলোৱা হৈ গ'ল পূৰা, আৰু ইয়াতে আমি দৰ্শনটো কৰি ল'লোঁ। এতিয়া আমি ইয়াৰ পৰা যাই মেইন মন্দিৰটোত যাম। মেইন মন্দিৰটো অলপমান আগত আছে, এইফালে চাব পাৰে ইয়াৰ দৃশ্যটো ওচৰে পাঁজৰে। আহি বিৰাট ভাল লাগে। এইটো হৈছে মেইন মন্দিৰটো। এইফালৰ পৰা পানী বৈ আহি আছে, শিৱলিংটো পানীৰ লগতে লাগি আছে। এইটোৱে মেইন মন্দিৰ। বৰ্তমান আমাৰ মেইন মন্দিৰটো দৰ্শন হৈ গ'ল। দৃশ্যটো চাব পাৰে আপোনালোকে, বহুত সুন্দৰ, আৰু বহাৰ কাৰণে বঢ়িয়া বঢ়িয়া চিট ৰাখি থৈ দিছে। আৰু আপোনালোকে যদি আহিলে খুব সোনকালে ৰাতিপুৱা আহিব, যিহেতু ভিৰ বহুত কম থাকে। আজি আমি বহুত ভিৰ কম পালোঁ, যিহেতু আমি ৰাতিপুৱা আহিলোঁ। আৰু এই দুজন মালিক এইফালে আহক। কি ক'ব, অনুভৱটো কেনেকুৱা? হা? ইয়াতে আহিলে ভালেই লাগে, মজা আহে, ভালেই লাগে। ধুনীয়া এটা দৃশ্য পাহাৰৰ কিনাৰত। আৰু তোমাৰ এই অম্বুবাচী আহি আছে, বলবম
বৰ্তমান আমি ওলাই আছোঁ ইয়াৰ পৰা কি ক'ব বাবা তুমি অলপ খাবা হৰ মহাদেৱ অলপ খাবা এই দুখীয়া দিয়ক আমি ওলাই গৈ আছোঁ এতিয়া বাহিৰত যাই কিবা অলপ খাই ল'ম তো ৰাতিপুৱাই আহিছোঁ না যিহেতু ৰাতিপুৱাই একো খাই অহা নাই খালী পেট দৰ্শন হৈ গ'ল তো এতিয়া ওলাই গৈ আছোঁ ইয়াৰ পৰা তো চাই থাকক চব বাবা এইবিলাক কেঁচা প্ৰসাদ নাখাওঁ চাখনা নহয় দে এইফালে খাই আছে ফুল চুল গৈ চাফা কৰি দিলা এইকেইটাও নাখায় প্ৰসাদ নাখাওঁ হ'ব নাই ইয়াৰ নাই ইয়াৰ খাবিনে নাই আম খালিতো আম এইটো নাই দে চাব পাৰে ইয়াতে ভাণ্ডাৰা লগোৱা আছে নেমু পানী চেনি বিনা চেনি চাহ গাখীৰ চাহ লাল চাহ যি ইচ্ছা মানে তাকে খুৱাইছে আৰু ইয়াতে আমি আহি কেনে এতিয়া সেই খানা ইয়াতে দিছে ফ্ৰীতে খানাটো চাওক খালি কি ক'ব খানাৰ বিষয়ে কি ক'ব খানাটো কি ক'ম ভেজ অলৱেজ মজাই বনায় সঁচাই মই ফাৰ্ষ্ট টাইম দেখি আছোঁ ইমান ধুনীয়া খানা মন্দিৰত দি আছে খালি কি ক'ব ইমানখিনি খানা ক'ত দেখা পাইছিলা মন্দিৰত তাকেতো মই দেখা নাই আজিলৈকে দেখা নাই মজা দিয়ক বৰ্তমান প্ৰসাদটো খাওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকৰ কাৰণে বৰ্তমান আমাৰ খোৱা হৈ গ'ল তো খোৱা হোৱাৰ পিছত আৰু এটা বস্তু দেখা পালোঁ সেইকাৰণে লৈ আহিলোঁ সেইটো চাওক তামোল চব আছে এয়া ফ্ৰুট লৈ আহিলোঁ এইবাৰ মালিকে ফ্ৰুট খাই কেনে একদম পেট পাৰি বহি আছে পেট পাৰি বহি আছে হাউচফুল দি দিছে নেকি পুৰা আৰু ইয়াৰ লগতে নেমু পানী আৰু এয়া ফ্ৰুট